সুপাৰি বনোৱাৰ কাৰণে ভাল যদি পকা তামোল হয় তেতিয়াহ'লে চুপাৰিটো ভাল হয়। এই চুপাৰিৰ দাম 250 মানৰ পৰা ষ্টাৰ্ট হয়। 250 যদি ভাল চুপাৰি হয় 350 400 সেনেহেন হয়। তামোল ফালা মানুহৰ প্ৰয়োজন আছে নেকি? যদি লাগে কমেণ্টত লিখি দিলেই হ'ল। বৰ্তমান কাম এটা পাবৰ কাৰণে কিমান কষ্ট, কিন্তু খেদাবৰ কাৰণে বহুত সহজ। হয় নে নহয়? চৰকাৰী কামটো নাপায়, বহুত দুৰ্লভ হৈ গৈছে। পাবা বৰ কঠিন। হয় নে নহয়? বৰ্তমান তামোলৰ কেজি যদি আমি গোটা হিচাপত বিক্ৰী কৰোঁ, এইটো 50 টকা to 60 টকা চলি আছে। আৰু পোণ হিচাপত যদি চাওঁ 150, 180, 200 সেইখিনি মানে। যিহেতু বৰ্তমান চব তামোলে পুঠা, গতিকে দামটো অলপ উঠা। এই তামোলটো আমাৰ গৃহস্থৰ পৰা বাটত ৰৈ থকা কিছুমান বেপাৰী কিনি লয়, আৰু সেই বেপাৰীয়ে বাজাৰত যে থাকে সেই বেপাৰীক বেচে, তাতেও এটা মুনাফা ওলায়। শিখৰ হওক, ৰজনীগন্ধা হওক, কমলা পচন্দ হওক, এই তামোলৰ পৰাই বনায়। কিনোতে আমি কেইটকা কিনো? শিখৰ হ'ল 10 টকা, ৰজনীগন্ধা কিমান 25 টকা। তাত কেইটা তামোল দিয়ে? আমি যদি এই তামোল এটা বেচো, হায়েষ্ট 3 টকা পাম, 2 টকা 3 টকা। কিন্তু এক পেকেট শিখৰত কেইটা তামোল থাকে? এটামান থাকে না? পাউডাৰ মাহা বেছি দিয়ে। শিখৰত বোলে বিলেট চিলেট থলি একদম মানে অৱস্থা নোহোৱা হৈ যায়। গতিকে সেই শিখৰে আমাৰ পেটতো ক্ষতি কৰে, যিহেতু পিক অলপ হলেও গিলা খায়। মানুহক কিংকে আকৰ্ষণ কৰে বস্তুবিলাক। আজিকালিৰ 99% বস্তুৱে সেনকে আকৰ্ষণ কৰে। ধৰি লোৱা মোবাইলো এটা নিচা, কেনকে আকৰ্ষণ কৰে? এটাৰ পিছত এটা, এটাৰ পিছত এটা ভিডিঅ' আহি থাকে। আগতে আজিৰ পৰা 10 বছৰ আগতে সিমান ভিডিঅ' অহা নাছিল, খালি ফটো আহিছিল এটা দুটা। আজিকালি দুনিয়াৰ ভিডিঅ' চিডিঅ' যদি দিয়া হয়, মনিটাইজেচন হয়। যিহেতু এইটো আমেৰিকান কোম্পানী, ফেচবুক হওক, ইউটিউব হওক, ইনষ্টাগ্ৰাম হওক, US থকা, গতিকে তাতেতো আৰু কি ডলাৰ চলে। আৰু চব পইচাৰ হিচাপ কিহত গণনা কৰা হয়? ডলাৰত। যিহেতু আমেৰিকা হৈছে ৰজা হৈ গৈছে, এখন কি প্ৰমাণ কৰি দিছে যে যুদ্ধ বিগ্ৰহ যি হৈছিল, তাতে প্ৰমাণ কৰি দিছে যে আমাক নিচিনা শক্তিশালী দেশ নাই। অৰ্থনীতিৰ ক্ষেত্ৰত হওক বা তেনেকুৱা বিভিন্ন ধৰণৰ ক্ষেত্ৰত হওক, যিখিনি মানে ভাল ভাল মানুহ সেইখিনিয়ে আমেৰিকাত হেৰি কৰিছে, আছে আৰু বাটাউন লৈ যায়। শিক্ষাৰ ক্ষেত্ৰত হওক, ডাক্তৰ, ডাঙৰ ডাঙৰ ডাক্তৰ, চাইন্টিষ্ট, সেনেকে আমেৰিকাখন ধনী হৈ গৈছে। তাতকে কিন্তু আমাৰ ভাৰতবৰ্ষ বহুত চোৰাং।
যেনেকে ডুবাই খান কি আছিল মৰুভূমি আছিল, কিন্তু কেনে হৈ গৈছে ডুবাই জাগা। কিন্তু নিজৰ দেশখনৰ নিচিনা হ'ব পাৰে না, যিকি নিজৰ ঘৰখন যিমানে যি মানে বেয়া নহওক, ফুটা টিন পাত নহওক, নিজৰ ঘৰ সদায় নিজৰ, ঠিক নিজৰ ৰাজ্যখন নিজৰ গাঁওখন নিজৰ। আৰু হয়তো গুৰিৰ মানুহবোৰে যদি অলপ ধনী হয় ভাল নালাগে, কিন্তু তথাপি নিজৰ গাঁৱৰ মানুহখিনি নিজৰে, যেনেকে নিজৰ দেশৰ মানুহখিনি নিজৰ। আন দেশ আমেৰিকা হওক কিবা হওক যিমানে ধনী নহওক, আমিতো দূৰৰ পৰ্বত বোলে দেখা পাওঁ, তো আমেৰিকা দেখাততো বহুতেই শুনাত দেখা শুনাই বহুত ভাল হেন লাগে, কিন্তু মানুহে হয় না নহয়? মানুহ যদি বদমাছ তেনেহ'লে তাৰে মানুহখিনি ভাল নহয়, তাৰে মানুহখিনিও বদমাছ। মানুহৰ চিন্তাধাৰাতে আছে যে মানুহে এটাৰ পিছত এটা লেয়াৰ কি হয় চিন্তাৰ নেক্সট পজিশ্যন পায়, যেনেকে মোবাইলৰ এপগিলা আপডেট হয়, মোবাইলগিলা আপডেট হয়,